জয় গুৰু শংকৰ। মোৰ পৰম ভক্তিভাজন সভাপতি প্ৰভুজনা, প্ৰাক্তন সভাপতি প্ৰভুজনা, সম্পাদিকা আই আৰু প্ৰাথমিক শাখাৰ উপদেষ্টা বাসমস্ত, আঞ্চলিক শাখাৰ উপদেষ্টা ডেকা প্ৰভুজনা প্ৰমুখ্য কৰি আজি সভাত উপস্থিত থকা বাপ বান্ধৱ আইমাতৃ সমস্ত, আমি আমাৰ এই যে মহাপুৰুষীয়া ধৰ্ম, এই মহাপুৰুষীয়া ধৰ্মটো এক শৰণ হৰিৰ নাম ধৰ্মটো গুৰুজনাৰ সেই সময়তো এক অংশই গুৰুজনাক বৰ বেচি পেলাই কিছুমান টানি কথা কৈ অলপ জুৰুলা জুপুৰা কৰিছিলে। আৰু এই বৰ্তমান সময়তো মহাপুৰুষ গুৰুজনাৰ এই একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰাত আমি আমাৰ সংগীসকলে কেতিয়াবা অকণমান জুৰুলা জুপুলা হ'বলগীয়া হয়। কিন্তু এটা কথা ঠিক, এই একশৰণ হৰিনাম ধৰ্ম বিপ্লৱী ধৰ্ম, এই একশৰণ হৰিনাম ধৰ্ম সংগ্ৰামী ধৰ্ম, এই ধৰ্ম সিংহ ধৰ্ম, আৰু এই ধৰ্ম ৰাজা ধৰ্ম। সৌ তাহানি পাই ৰজাই স্বীকৃতি দিছিলে আৰু এই ভাৰতবৰ্ষত কোনো নৰ মনুষ্য জীৱ জগতৰ অন্যায় নোহোৱাকৈ এই একশৰণ হৰিনাম ধৰ্ম আমাক পালন কৰিবলৈ দিছিলে। আমি সংগীসকলে এই ধৰ্ম পালন কৰিব লাগিব। আৰু আমাৰ ঘাট প্ৰতিঘাত নানান অসুবিধা থাকিব পাৰে, আহিব পাৰে। আমি এই একশৰণ নাম ধৰ্মত ব্ৰতী থাকি যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই হৰিনাম ধৰ্ম পালন কৰিব পাৰোঁ, তাৰে আমি বাপসকলৰ মাজত, সংগীসকলৰ মাজত আমি নিশ্চয় একতাবদ্ধ থাকিব লাগিব। আৰু আমি বিপ্লৱ কৰি যাব লাগিব। কোনো এটা সংগঠনত যদি আমি জইন কৰোঁ, কিংবা ধৰ্মীয় সংগঠন বা অন্যান্য সংগঠন বা অন্যান্য ক্লাব কথা এইবিলাকত যদি আমি জইন কৰোঁ সদস্য হিচাপে, সৎ মনে ভাল, ঐশ্য মনে আলোচনা, গতিকে সেই সংস্থাটোৰ, সেই সংগঠনটোৰ আমি সদায় সক্ৰিয়ভাৱে সদস্য হৈ থাকিব লাগিব। আৰু সংগঠনটোৰ যদি কোনোবাই ব্যাঘাত জন্মায়, আমি নিশ্চয় সক্ৰিয় সদস্য হিচাপে থিয় দি আমি নিশ্চয় তাৰ মাত মাতি যাব লাগিব। আৰু তেতিয়াহে আমি একশৰণ হৰিনাম ধৰ্ম আমি ৰক্ষা কৰিব পাৰিম। আৰু আমাৰ মাজত যি মিলা প্ৰীতি সম্প্ৰীতি, সেইটো আমি উৎপন্ন ৰাখিব লাগিব। তাৰে আজি সভা আকাৰে আপোনাৰ সবৰ আগত আমি ব্যক্ত কৰিলোঁ। আৰু আমাৰ মাজত কিবা যদি আহে অসুবিধা, কিবা ঘাট প্ৰতিঘাত, তেতিয়া নিশ্চয় আমি ঈশ্বৰক চিন্তা কৰিম আৰু আমি আলাপ আলোচনাৰ মাজেদি সিদ্ধান্ত ল'ম। আৰু একশৰণ হৰিনাম